নেলিটো 900 বিঘা ভূমিত বেদখল দহালি মকৰিয়া ভোগডুবা হাবি গ্ৰাম সভা সমবায়ৰ প্ৰায় 900 বিঘাকৈ ভূমি বেদখল সমবায় সমিতিখনৰ প্ৰতিষ্ঠাপক সভাপতি পুত্ৰৰ বিৰুদ্ধে ভূমি বেদখলৰ অভিযোগ উত্থাপন হৈছে প্ৰতিষ্ঠাপক সভাপতি কমল পাটৰৰ পুত্ৰ সহদেৱ পাটৰৰ বিৰুদ্ধে অভিযোগ পত্নী যমুনা মেধিৰ সভানেত্ৰী হিচাপে চলাই গৈছিল সকলো কামকাজ কিন্তু যমুনা মেধিৰ মৃত্যুৰ পাছত সেই সুবিধা পায় পুত্ৰ সহদেৱ পাটৰে একাংশ সাংগু পাংগুক লগত লৈ সহদেৱ পাটৰে গঠন কৰিছে এখন সমিতি আৰু তাৰ পাছতে সমবায় সমিতিখনৰ 1/3 মাটি সহদেৱে নিজৰ নামত নামজাৰি কৰাৰ গুৰুতৰ অভিযোগ এই তথ্য পোহৰলৈ অহা জাঙুৰ খাই উঠিছে ৰাইজৰ লগতে প্ৰতিষ্ঠাপক সদস্যৰ পৰিয়াল ৰাজহুৱা সভাপতি সহদেৱ পাটৰৰ সমিতিখনক অবৈধ ঘোষণা কৰিছে ৰাইজে লগতে গঠন কৰিছে এখন নতুন সমিতি ঘটনাৰ উচিত তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে জিলা আয়ুক্তক আহ্বান জনাইছে ৰাইজে অৱশ্যে ৰাইজৰ এই অভিযোগ নস্যাৎ কৰিছে সভাপতি সহদেৱ পাটৰে সম্পূৰ্ণ অভিযোগ মনে খজা আৰু ভিত্তিহীন বুলি দাবী কৰিছে পাটৰ আৰু বিষয়ববীয়াসকলে আজি দহালি মুকৰিয়া ভোগডুবা হাবি গ্ৰাম সভা নামেৰে যিখন 1978 যিখন সমবায় গঠন কৰিছিলে সৰ্ববৃহৎ সমবায় ভাৰতবৰ্ষৰ ভিতৰত 2 নম্বৰ সমবায় আছিলে আৰু সেই সমবায়খনৰ সভাপতি প্ৰতিষ্ঠাপক কমল পাটৰ ডাঙৰীয়াদেৱ আছিলে সেই তেতিয়াৰ দিনৰে পৰা এই সমবায়খন একোটা বাদ দি চলাই আছিলে আৰু ক্ৰমান্বয়ে সেই সমবায়খনৰ পৰা যিবোৰ প্ৰতিষ্ঠাপক সদস্য যিবোৰে দেহেকেহে লাগি এই সমবায়খন প্ৰতিষ্ঠা কৰিছিলে মাটিবোৰ মানে গঢ়িছিলে সমবায়খন চৰকাৰৰ দৃষ্টিভংগীত লৈ গৈছিলে এই সমবায়খনৰ যিবোৰ সদস্য আছিল সেই সদস্যবোৰক মানে ক্ৰমান্বয়ে নস্যাৎ কৰি পেলালে মানে সদস্য পদৰ পৰাও তেখেতসকলক আঁতৰাই পেলালে ব্যক্তিগতভাৱে তেখেতে মানে এই সমবায়খনক মানে পৰিচালনা কৰিব ধৰিলে তাৰ পাছত আৰু কি কৰিলে 2009 চনত তেখেতে ঢুকালে তাৰ আগতে 2018 চনত এই বৰ্তমান যি টুকুৰা মাটি আমি সাধাৰণ সভা পাতিছোঁ আজি এই সাধাৰণ সভা পাতা যিখন মাটি এই মাটিখিনি তেখেতে 16 বিঘা মাটি তেখেতে নিজৰ নামত অন্তৰ্ভুক্ত কৰিলে যিখিনি মাটি আমি 1980 চনত এই মাটিখিনি সমবায়ৰ নামত কিনা আছিলে সেই মাটিখিনি দলিল আমাৰ লগত আছে কিন্তু 2010 চনত মাটিখিনি কমল পাটৰৰ নামত নামজাৰি হ'লে আমি তেখেতৰ পৰা এইটো কথা বিচাৰিছিলোঁ যে তেখেতে মাটিখিনি কি নথিপত্ৰ সংলগ্ন কৰিকে নামজাৰি কৰিছিলে তেখেতে মাটিখিনি নথিপত্ৰ দিব মানে পৰা নাই আৰু সেই মাটিৰ নথিপত্ৰখিনি দিব নোৱাৰাত আমি অলৰেডি ফাৰ্ষ্ট এপিলেট অথৰিটি আমি আপিল কৰিছোঁ আমাৰ ডিচি বাইদেউ তাত তেখেতৰ তাত এখন হিয়াৰিং চলি আছে আৰু লগতে আৰু যিবোৰ সদস্যসকলে আমি যিটো সেক্ৰেটাৰী তেখেতসকলে মনে পাতা সেক্ৰেটাৰী পাতিছিলে তেখেতৰ লগতো আমি যোগাযোগ কৰিছিলোঁ যে এই সংক্ৰান্তত আলোচনা কৰিবৰ কাৰণে তেখেতে সম্পূৰ্ণভাৱে ব্যক্তিগত হিচাপে দুয়োজনে মিলি এই সমবায়খনক ধ্বংসৰ পথত লৈ গৈ আছে আৰু ব্যক্তিগত হিচাপে তেখেতসকলে এই সমবায়খন চলাই আছে আজি বিশেষ সভাখন অনুষ্ঠিত হোৱাৰ উদ্দেশ্য হ'ল দহালি মুকৰিয়া ভোগডুবা হাবি গ্ৰাম সভা নামে এটা বৃহৎ অনুষ্ঠানত আছিল ভলণ্টিয়াৰ অৰ্গেনাইজেশ্যন সেই অৰ্গেনাইজটো আজি 1968 গঠন হৈ 1978 চনত পঞ্জীভুক্ত হৈ সুন্দৰভাৱে চলি আহিছিল এই কালত উত্তৰ পূৰ্বাঞ্চলৰ এটা সৰ্ববৃহৎ এটা অনুষ্ঠান আছিল ভলণ্টিয়াৰ অৰ্গেনাইজেশ্যন সেই অনুষ্ঠানটো আজি ক্ৰমান্বয়ে ধ্বংসমুখী হৈছে আৰু এই অৰিজিনেলি যিখিনি মানুহে ইয়াত আৰ্থিকভাৱে দি বা শাৰীৰিক মানসিকভাৱে যিটো শ্ৰমদান কৰিছিলে কষ্ট কৰি গঢ়িছিলে এই বৃহৎ অনুষ্ঠানটো সেই আজি মৃত্যুৰ অৱস্থা সেই অৰিজিনেল মানুহখিনিক পৃথকে ৰাখি চলাবলৈ কোখৰে ৰাখি এছাম কেইজনমান সদস্যই ভোগ কৰি আছে আৰু সেই অনুষ্ঠানটো আজি ধ্বংসমুখী হৈছে প্ৰায় 900 বিঘা মাটিৰ এই অনুষ্ঠানটো আছিল তাৰ ৰবৰ প্লেণ্টেশ্যন আছিলে আৰু বৃহৎ কিছুমান সামাজিক অনুষ্ঠানত জড়িত এটা বৃহৎ অনুষ্ঠান সেই অনুষ্ঠান আজি ধ্বংসমুখী হোৱাৰ ফলতে যিখিনি অৰিজিনেল যিখিনি সদস্য আছে উদীয়মান এছামে ল'ৰা ছোৱালীবিলাক জাগি উঠিছে পুনৰ উদ্ধাৰ কৰি যাতে ৰাইজৰ মাজত আৰু মানে সুন্দৰভাৱে পৰিচালনা কৰি ৰাইজৰ উপকৃত হয় এইটো বিষয়ে আজি সভাখন অনুষ্ঠিত মাটিখিনি বৰ্তমান প্ৰথম কমল পাটৰ দেৱ ডাঙৰীয়া আছিলে প্ৰথম প্ৰতিষ্ঠাপক সভাপতি ডাঙৰীয়া তেখেতৰ পিছত তেওঁৰ মৃত্যুৰ 2009 চনত তেওঁৰ মৃত্যু হৈছিল তাৰপিছত তেওঁৰ পৰিবাৰ আছিলে যমুনা মেধি ডাঙৰীয়ানী তেখেতৰ তেওঁৰ সভানেতৃত্ব আছিল তাৰপিছত বৰ্তমান তেওঁৰ মৃত্যু হোৱাৰ পিছত সহদেৱ পাটৰ আছে সহদেৱ পাটৰে পৰিচালনা কৰি আছে আৰু সম্পূৰ্ণ ব্যক্তিগতভাৱে তেওঁ চলি থকা যেন এটা অনুমান হৈছে গোটেইখিনি মাটি প্ৰায় 1/3 মানে তেওঁলোকৰ ব্যক্তিগত নামকৰণটো উঠিছে বুলি আমি এটা প্ৰমাণ পাইছোঁ অলৰেডি RTI কৰা গৈছে এই সকলোবিলাক চালি যাইছে আজি নতুন প্ৰজন্মই আৰু পুনৰ উদ্ধাৰ কৰিব কাৰণে প্ৰস্তাৱ
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।